নমস্কাৰ দোস্ত, আজি আপোনালোকৰ মাজত এটা কণমানি ভিডিঅ' লৈ আহিছোঁ। আৰু যিহেতু আপোনালোকে মোৰ আগৰ ভিডিঅ'টো দেখিলে যে মই কৈছিলোঁ আপোনালোকক যে এটা মিটিং, আমাৰ বাছ চালকসন্থাৰ মিটিং এখন পতা হৈছে বুলি। এই ফাইনেলি আহি পালোঁ মিটিঙত। দেখিলোঁ ৩ম বাৰ্ষিক বাছ চালকসন্থাৰ মিটিং। দেখিলোঁ আহি সমৰ গগৈ ডাঙৰীয়াক দেখিলোঁ, যিহেতু ইউটিউবাৰ, ভাল ইউটিউবাৰ হয় এজন। আৰু আহি মই দেখি এইজনক দেখি মোক খুবেই ভাল লাগিলে আৰু যিহেতু ভালতো লাগিবই ন, মানুহজন যেতিয়া ইমান মানুহক সহায় কৰে, ইমান দুখীয়া মানুহক সহায় কৰে, গতিকে আৰু তেখেতক ইয়াত আমাৰ মিটিঙত এৰেঞ্জমেণ্ট কৰিছে, মাতা হৈছে। এতিয়া আপোনালোকে জানে আমাৰ ইউনিয়নৰ মানুহখিনি, ১ নম্বৰ হ'ল ইউনিয়নৰ মানুহখিনি কিমান কষ্ট কৰি, কিমান ৰাতি দিনে যুঁজি আৰু এইখন মিটিং পাতিছে। আমি তেওঁলোকক সেইকাৰণে ধন্যবাদ, মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু আজি ভাল মানুহ আহিছে, ভাল মানুহক আমি দেখিব পাইছোঁ আৰু কথা কিছুমান বুজি পাইছোঁ সিহঁতে কোৱাৰ কাৰণে। যিহেতু আজি ফাইনেলি আৰু মিটিংটো আজি এৰেঞ্জমেণ্ট কৰি যিমানখিনি সিহঁতে কষ্ট কৰিছিলে আজি ফল পালোঁ। আৰু এয়া আপোনালোকে দেখিছে গাড়ী কেইখন আছে, আৰু এইফালে মই। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিল তেতিয়া লাইক এটা কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব নাপাহৰিব। থেংক ইউ।